কৰ্কট ৰাশিৰ ব্যক্তিসকল 1 পৰা 7 আগষ্ট 2026 আপোনালোকৰ বাবে এক বিশেষ সপ্তাহ হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা সুখবৰ আহিব পাৰে। টকা পইচা, চাকৰি, প্ৰেম আৰু ভাগ্য। এই সপ্তাহত কম ক্ষেত্ৰত মিলিব ডাঙৰ সফলতা আৰু কণটো ভুল কৰিলে হাতৰ পৰা ওলাই যাব পাৰে সোণালী সুযোগ। শেষলৈকে চাওক, কাৰণ এই ৰাশিফলত আছে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কৰ্কট ৰাশিৰ ব্যক্তিসকল 1 পৰা 7 আগষ্ট 2026 এই সপ্তাহটো টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু ইতিবাচক সংকেত কঢ়িয়াই আনিব পাৰে। আগতে ৰৈ থকা কোনো টকা লাভ, ধাৰ দিয়া ধন ঘূৰাই অহা বা নতুন ইনকামৰ সুযোগ দেখা দিব পাৰে। কিন্তু আৱেগত সিদ্ধান্ত ল'লে ক্ষতিৰ সম্ভাৱনা থাকিব। যদি আপুনি চাকৰি কৰে তেন্তে অতিৰিক্ত দায়িত্বৰ বাবে প্ৰশংসা লাভ কৰিব পাৰে। তাৰ ফলত আগন্তুক দিনত বেতন বৃদ্ধি বা ইনচেণ্টিভৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰ অহাৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ অনলাইন ব্যৱসায়, খাদ্য, কৃষি বিভাগ, শিক্ষা বা সেৱামূলক ব্যৱসায়ত লাভৰ সম্ভাৱনা অধিক। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। কেৱল দেখুৱাবলৈ বা আৱেগৰ বশৱৰ্তী হৈ ডাঙৰ বস্তু কিনাৰ পৰা বিৰত থাকক। সৰু সৰু সঞ্চয়েই ভৱিষ্যতৰ বাবে ডাঙৰ লাভ দিব পাৰে। যদি ঘৰ, মাটি বা অন্য কোনো সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে, তেন্তে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি তাৰ পিছত সিদ্ধান্ত লওক। খৰধৰকৈ চুক্তি কৰিলে পিছত অসুবিধা হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব। পৰিয়ালৰ কোনো সদস্যৰ সহায়ত আৰ্থিক সমস্যা সমাধান হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ হোৱাৰ লগে লগে টকা পইচাৰ প্ৰৱাহ বৃদ্ধি পাব পাৰে। এই সময়ত নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক আৰু নিজৰ সামৰ্থ্যৰ ভিতৰত থাকি আগবাঢ়ক। এই সপ্তাহত লটাৰী, জুৱা বা অধিক লাভৰ লোভত পৰি দেখুৱাবলৈ অহা যিকোনো প্ৰস্তাৱৰ পৰা আঁতৰি থাকিব। পৰিশ্ৰমেৰে উপাৰ্জন কৰা ধনেই আপোনাৰ বাবে অধিক শুভ হ'ব। যিসকলে নতুন ইনকামৰ উৎস বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত এটা নতুন সুযোগ আহিব পাৰে। সেই সুযোগক অৱহেলা নকৰিব। নিজৰ দক্ষতা আৰু অভিজ্ঞতাক ব্যৱহাৰ কৰিলে আগন্তুক মাহবোৰত আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব। সপ্তাহৰ শেষৰ ফালে ধন সম্পত্তিৰ ক্ষেত্ৰত এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ধৈৰ্য, পৰিকল্পনা আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে এই সপ্তাহটো ভৱিষ্যতৰ সফলতাৰ ভেটি স্থাপন কৰিব পাৰে। মূল কথা, এই সপ্তাহত ধনৰ আগমন সম্ভৱ, কিন্তু খৰচ আৰু ইনভেষ্টত সাৱধান অতি প্ৰয়োজন। বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে আৰ্থিক উন্নতিৰ দুৱাৰ মুকলি হ'ব পাৰে। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে 1 পৰা 7 আগষ্ট 2026 এই সপ্তাহটো কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি পৰিশ্ৰম কৰি আহিছে, তাৰ ফল ক্ৰমে দেখা যাব পাৰে। এই সময়ত ধৈৰ্য, শৃংখলা আৰু আত্মবিশ্বাসেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। চাকৰিজীৱীসকলৰ বাবে সপ্তাহটোৰ আৰম্ভণিতে কিছু প্ৰেছাৰ অনুভৱ হ'ব পাৰে। নতুন দায়িত্ব, নতুন লক্ষ্য বা ঊৰ্ধ্বতন বিষয়ৰ পৰা অধিক আশা থাকিব পাৰে। কিন্তু ভয় নকৰিব। আপুনি যদি সময়মতে কাম সম্পূৰ্ণ কৰে আৰু নিজৰ দক্ষতা প্ৰদৰ্শন কৰে, তেন্তে আপোনাৰ সুনাম বৃদ্ধি পাব। যিসকলে পদোন্নতি, ট্ৰেন্সফাৰ বা নতুন চাকৰিৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে ইতিবাচক খবৰ আহিব পাৰে। ইণ্টাৰভিউ বা লিখিত পৰীক্ষাৰ প্ৰস্তুতি লৈ থকা ব্যক্তিসকলে আত্মবিশ্বাস বজাই ৰাখক। এই সপ্তাহত কৰা পৰিশ্ৰম অচিৰেই ফলপ্ৰসূ হ'ব পাৰে। সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। সকলো কথা ধৈৰ্য্যৰে সমাধান কৰিবলৈ চেষ্টা কৰক। কাৰ্যালয়ত আপোনাৰ নম্ৰ ব্যৱহাৰে বহু সমস্যা সহজে সমাধান কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন অংশীদাৰ বা নতুন চুক্তিৰ সুযোগ দেখা দিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, কাপোৰ, খাদ্য, শিক্ষা, কৃষি, সৌন্দৰ্য বা সেৱামূলক ব্যৱসায়ৰ লগত জড়িতসকলে লাভৱান হ'ব পাৰে। যদি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে বজাৰ, খৰচ বা লাভৰ সম্ভাৱনা ভালদৰে বিশ্লেষণ কৰি আগবাঢ়ক। ততাতৈয়াকৈ ডাঙৰ ইনভেষ্ট নকৰিব। সৰু পৰিসৰৰ পৰা আৰম্ভ কৰিলে সফলতাৰ সম্ভাৱনা অধিক থাকিব। এই সপ্তাহত ব্যৱসায়ত ইনকাম বৃদ্ধি হ'লেও প্ৰতিযোগিতাও বৃদ্ধি পাব পাৰে। সেয়েহে গ্ৰাহকৰ বিশ্বাস অটুট ৰাখক, গুণগত মান বজাই ৰাখক আৰু সময়মতে সেৱা আগবঢ়াওক। এই অভ্যাসে আপোনাৰ ব্যৱসায়ত আগলৈ লৈ যাব। বিদেশৰ সৈতে জড়িত কাম, অনলাইন ফ্ৰিলেন্সিং বা ডিজিটেল মাধ্যমত কাম কৰা লোকসকলৰ বাবে নতুন সুযোগ আহিব পাৰে। নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰিলে ভৱিষ্যতে ডাঙৰ লাভ হ'ব পাৰে।
সপ্তাহটোৰ মাজভাগত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। এই সিদ্ধান্তই আৱেগেৰে নহয়, তথ্য আৰু বাস্তৱ পৰিস্থিতি বিবেচনা কৰি লওক। প্ৰয়োজন হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। সপ্তাহৰ শেষৰ ফালে আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়া বা গ্ৰাহকৰ পৰা প্ৰশংসা পাব পাৰে। এই স্বীকৃতিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু আগন্তুক দিনত ডাঙৰ সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। মূল কথা, এই সপ্তাহত কৰ্মজীৱন আৰু ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে। ধৈৰ্য, পৰিশ্ৰম, সঠিক পৰিকল্পনা আৰু নম্ৰ ব্যৱহাৰে আপোনাক সফলতাৰ দিশে আগুৱাই নিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কৰ্কট ৰাশিৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বহু অনুভূতি, বুজাবুজি আৰু নতুন আশাৰে ভৰা হ'ব। হৃদয়ৰ কথা খোলাখুলিকৈ প্ৰকাশ কৰিবলৈ এই সময় যথেষ্ট অনুকূল হ'ব পাৰে, কিন্তু আৱেগত কোনো সিদ্ধান্ত লোৱাৰ আগতে অলপ চিন্তা ভাৱনা কৰাটো প্ৰয়োজন। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত বহুদিন ধৰি চলি থকা ভুল বুজাবুজিৰ অৱসান ঘটিব পাৰে। দুয়োফালে আন্তৰিকতাৰে কথা পাতিলে সম্পৰ্কটো আগতকৈ অধিক মজবুত হ'ব। সৰু সুৰা অভিমান বা সন্দেহক ডাঙৰ সমস্যা হ'বলৈ নিদিব। এই সপ্তাহত আপোনাৰ সঙ্গীয়ে আপোনাৰ পৰা অধিক সময় আৰু মৰম আশা কৰিব পাৰে। কামৰ ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই একেলগে কটালে সম্পৰ্কত নতুন উষ্ণতা আহিব। এটা সৰু উপহাৰ বা মৰম লগা কথাই সঙ্গীৰ মন জয় কৰিব পাৰে। অবিবাহিতসকলৰ বাবে এই সপ্তাহত নতুন কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ জৰিয়তে বা কৰ্মক্ষেত্ৰত হোৱা পৰিচয় ভৱিষ্যতে বিশেষ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে, কিন্তু খৰধৰকৈ প্ৰতিশ্ৰুতি দিয়াৰ আগতে ব্যক্তিজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। বিবাহিত জীৱনত পৰিয়ালৰ কোনো সৰু বিষয়ক লৈ মতভেদ হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু নম্ৰ আচৰণে সকলো সমস্যা সহজে সমাধান কৰিব। সঙ্গীৰ মতামতক সন্মান কৰক। একপক্ষীয়া সিদ্ধান্ত এৰাই চলিলে ঘৰখনত শান্তি বজাই থাকিব। যিসকলৰ সম্পৰ্কত দূৰত্ব বা যোগাযোগৰ অভাৱ আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো পুনৰ সম্পৰ্ক গঢ়ি তোলাৰ ভাল সময় হ'ব পাৰে। এটা আন্তৰিক ফোন কল বা মেছেজে বহুদিনৰ নীৰৱতা ভাঙিব পাৰে। এই সময়ত তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। আপোনাৰ সম্পৰ্কৰ সিদ্ধান্ত আপোনালোক দুয়োজনৰে মাজতেই সীমাবদ্ধ ৰাখক। আনৰ মন্তব্যই যদি মনত সন্দেহ সৃষ্টি কৰে, তেন্তে প্ৰথমতে সঙ্গীৰ সৈতে খোলাখুলিকৈ আলোচনা কৰক। সপ্তাহটোৰ মাজভাগত একেলগে ভ্ৰমণ, পূজা অৰ্চনা বা পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ আহিব পাৰে। এই মুহূৰ্তবোৰে সম্পৰ্কত নতুন মিঠাচ আনিব আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি কৰিব। সপ্তাহৰ শেষৰ ফালে বহুদিন ধৰি মনত থকা এটা গুৰুত্বপূৰ্ণ বিষয় সমাধান হোৱাৰ সম্ভাৱনা আছে। ভৱিষ্যত পৰিকল্পনা, বিবাহৰ আলোচনা বা পৰিয়ালৰ সমৰ্থন লাভ কৰাৰ সম্ভাৱনাৰ ক্ষেত্ৰতো ইতিবাচক পৰিৱৰ্তন সৃষ্টি হ'ব পাৰে। সুখী সম্পৰ্কৰ বাবে এই সপ্তাহৰ পৰামৰ্শ: সঙ্গীৰ কথা মনোযোগেৰে শুনক। ৰাগৰ সময়ত কঠোৰ কথা ব্যৱহাৰ নকৰিব। সন্দেহৰ সলনি বিশ্বাস বঢ়াওক। সৰু সৰু সুখৰ মুহূৰ্ত একেলগে উপভোগ কৰক। আন্তৰিকতা আৰু সন্মানেই সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি। মূল কথা, 1 পৰা 7 আগষ্ট এই সপ্তাহটো কৰ্কট ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। বিশ্বাস, ধৈৰ্য আৰু আন্তৰিক যোগাযোগ বজাই ৰাখিলে সম্পৰ্ক আগতকৈ অধিক গভীৰ আৰু মধুৰ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু ভাগ্য ক্ষেত্ৰ। কৰ্কট ৰাশিৰ বাবে এই সপ্তাহত স্বাস্থ্য আৰু ভাগ্যৰ ক্ষেত্ৰত সচেতনতা বজাই ৰখাটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব পাৰে। সঠিক জীৱনশৈলী আৰু ইতিবাচক মনোভাৱে বহু সমস্যাৰ পৰা আঁতৰাই ৰাখিব। স্বাস্থ্যৰ ফালৰ পৰা কামত প্ৰেছাৰ বা অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। সময়মতে শুই উঠা, পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাত গুৰুত্ব দিয়ক। দীঘলীয়া সময় ধৰি একে ঠাইতে বহি কাম কৰিলে মাজে মাজে খোজকাঢ়ক আৰু অলপ ব্যায়াম কৰক। যিসকল আগৰে পৰা গেছ, বদহজম, মূৰৰ বিষ বা কঁকালৰ বিষৰ সমস্যাত আছে, তেওঁলোকে বিশেষ সাৱধান হওক। শৰীৰৰ কোনো অসুবিধাক অৱহেলা নকৰিব। লক্ষণ বাঢ়ি গ'লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল। মানসিক স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়ক। অযথা চিন্তা, খং বা উদ্বেগে আপোনাৰ শক্তি কমাব পাৰে। ধ্যান, প্ৰাৰ্থনা বা পৰিয়ালৰ সৈতে কিছু সময় কটালে মন শান্ত থাকিব। ভাগ্যৰ ক্ষেত্ৰত এই সপ্তাহত লাহে লাহে ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িব পাৰে আৰু অপ্ৰত্যাশিতভাৱে কোনো ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম অব্যাহত ৰাখক। সপ্তাহটোৰ মাজভাগত কোনো শুভ সংবাদ বা নতুন সুযোগ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে। যাত্ৰা বা নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে পৰিকল্পনা কৰিলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। আধ্যাত্মিক কাম, পূজা পাঠ বা দান ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে। এনে কামত
এনে কামে মনত ইতিবাচক শক্তি আনিব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। এই সপ্তাহৰ শুভ তথ্য: শুভ দিন সোমবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ। শুভ সংখ্যা 2, 7 আৰু 9। শুভ ৰং বগা, ৰূপালী আৰু পাতল নীলা। শুভ দিশ হৈছে উত্তৰ পূব। বিশেষ প্ৰতিকাৰ: সোমবাৰে ভগৱান শিৱৰ পূজা কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। সম্ভৱ হ'লে দুখীয়া মানুহক বগা খাদ্যবস্তু যেনে চাউল, চেনি, গাখীৰ দান কৰক। ইয়াৰ ফলত মানসিক শান্তি বৃদ্ধি পাব আৰু শুভ শক্তি লাভ কৰাৰ বিশ্বাস প্ৰচলিত। মূল কথা, এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা আৰু নিয়মিত যত্ন ল'লে সুস্থ থাকিব। ভাগ্যই নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰিব পাৰে আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই। এতিয়া আহিছোঁ কণ্ঠভুল কৰিলে লোকচান হ'ব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত কিছুমান ভুল এৰাই চলিব পাৰিলে নিজৰ কাম, টকা পইচা আৰু সম্পৰ্কত অযথা সমস্যা কমাব পাৰিব। 1 নম্বৰ, খৰখেদাকৈ সিদ্ধান্ত লোৱা। 2 নম্বৰ, অপ্ৰয়োজনীয় খৰচ কৰা। 3 নম্বৰ, কাৰোবাক সহজে বিশ্বাস কৰা। 4 নম্বৰ, ৰাগতে কোৱা কথা। 5 নম্বৰ, স্বাস্থ্যক অৱহেলা কৰা। 6 নম্বৰ, নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা। 7 নম্বৰ, আইনী বা নথিপত্ৰ নপঢ়াকৈ চহী কৰা। এই সপ্তাহৰ মূল পৰামৰ্শ: এই সপ্তাহত ধৈৰ্য, সঠিক পৰিকল্পনা আৰু সংযম বজাই ৰাখিলে বহু অপ্ৰয়োজনীয় লোকচান এৰাই চলিব পাৰিব। খৰখেদাকৈ সিদ্ধান্তৰ সলনি বিবেচনাপূৰ্ণ পদক্ষেপেই আপোনাৰ বাবে অধিক লাভজনক হ'ব পাৰে। শুভ তাৰিখ: 2 আগষ্ট, 4 আগষ্ট আৰু 7 আগষ্ট। শুভ সংখ্যা 2, 6, 7 আৰু 9। শুভ ৰং বগা, পাতল নীলা, ৰূপালী। এই ৰঙৰ কাপোৰ বা সামগ্ৰী ব্যৱহাৰ কৰিলে মন শান্ত ৰখাত সহায় হ'ব পাৰে আৰু ইতিবাচক অনুভৱ বৃদ্ধি পাব পাৰে। এই সপ্তাহৰ শুভ বাৰ্তা: এই সপ্তাহত ধৈৰ্য, পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিলে বহু বাধা অতিক্ৰম কৰাৰ সুযোগ পাব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে সফলতাৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। সকলো কাম বিবেচনাৰে কৰক আৰু নিজৰ লক্ষ্যৰ ওপৰত বিশ্বাস ৰাখক। আপোনালোকলৈ 1 পৰা 7 আগষ্ট 2026 সপ্তাহটোৰ বাবে আন্তৰিক শুভেচ্ছা। ধন্যবাদ।